চিৰাঙৰ লাউৰিপাৰাত পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৰাইজে, সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত। আপোনালোকক আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ৰাইজে। গতিকে আমি সেই স্থানত উপস্থিত থকা আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ কাষলৈ আমি যাবলৈ বিচাৰিছোঁ পোনপটীয়াকৈ। জয়ন্ত, আপোনাৰ কাষলৈ আহিছোঁ। চিৰাঙৰ লাউৰিপাৰাৰ ইয়াৰ দৃশ্য পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে প্ৰতিবাদকাৰীসকলে বৰ্তমান সময়ত কি ক'ব খুজিব আমি দৰ্শকসকলক আপোনাৰ জৰিয়তে জনাব বিচাৰিছোঁ। হয় ঋতুমণি, এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ চিডলি থানাৰ অন্তৰ্গত লাউৰিপাৰাত। আৰু লাউৰিপাৰাত আজি প্ৰায় 1 ঘণ্টা সময় ধৰি যে ভূটানৰ চামথাইবাৰীৰ পৰা ভূটানৰ গেলেফু চহৰলৈ যি আন্তৰ্জাতিক পথ আছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথ স্থানীয় ৰাইজসকলে অৱৰোধ কৰি ৰাখিছে। আৰু যাৰ ফলত প্ৰায় 1 ঘণ্টা ধৰি এই আন্তৰ্জাতিক পথছোৱা আদি সকলো যান বাহনৰ যাতায়াত ইতিমধ্যে বন্ধ হৈ পৰিছে। আৰু যিসকল স্থানীয় লোক আছে, আচলতে এইখন যিখন পথ আছে অতি ব্যস্ত পথ, এইটো ব্যস্ত পথত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয়। আজি ৰাতিপুৱাৰ ভাগতে এগৰাকী মহিলা পথ দুৰ্ঘটনা সংঘটিত গুৰুতৰভাৱে আহত হৈছে। যাৰ পিছত ইয়াৰ আগতে কেইবাজনৰ ব্যক্তি এইটো অঞ্চলতে এইখন পথৰ ওপৰতে পথ দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হৈছিলে। আৰু যাৰ কাৰণে আজি যিসকল আদিবাসী মহিলা আছে তেওঁলোকে আজি ঘৰৰ পৰা ওলাই আহি এনেদৰে পথ অৱৰোধ কৰিছে। মই স্থানীয় লোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আচলতে কি হৈছে, কিহৰ কাৰণে আপোনালোকে পথ অৱৰোধ কৰিছে আৰু কি দাবী কৰি আছে। আমাৰ এই লাউৰিপাৰা গাঁৱত 4টা এক্সিডেণ্ট হ'ল। আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ মিডিয়া যোগেদি, আমাক স্পীড বাম লাগে, আজিলৈকে দিয়া নাই। আজি ৰাতিপুৱাও এক্সিডেণ্ট এটা হৈছে আমাৰ গাঁৱৰ মানুহ, আৰু তাৰ কাৰণে আজি এতিয়াই মানে আমাক স্পীড বাম লাগে, তাৰ কাৰণে দাবী জনাইছোঁ। যেতিয়ালৈকে স্পীড বাম নিদিব চৰকাৰে আমি ইয়াৰ পৰা নাযাওঁ আৰু গাড়ীও যাব নিদিম। প্ৰশাসনৰ পৰা মানুহ আহিছে নে নাই? আহিছে, প্ৰশাসনৰ মানুহ আহিছে। আপোনাৰ এক্সিডেণ্ট হোৱাৰ 1 ঘণ্টাৰ পিছত প্ৰশাসন মানুহ আহিছে। ইমান ফোন কৰিছোঁ, লগে লগে ফোন কৰিছোঁ, তথাপি 1 ঘণ্টাৰ পিছত মানুহ আহিছে। তাৰপিছত যাৰ এক্সিডেণ্ট হৈছে তাক লৈ গৈছে হস্পিটেলত। এতিয়া আমাক স্পীড বাম লাগে, আমাক ছেফটি লাগে। তাৰ কাৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালী ইয়াৰ পৰা স্কুলত যায়। তাৰপিছত আমাৰো ছেফটি লাগে, কেতিয়াবা খুন্দি থৈ যাব পাৰে। আৰু যিমান এক্সিডেণ্ট হৈছে এটাও মানে ৰোডৰ মাজত হোৱা নাই, চাইডত হৈছে। তাৰ কাৰণে আমাৰ গাঁৱৰে এজন স্পট ডেথ হৈছে, তাৰপিছত 2জন মুছলিমৰ স্পট ডেথ হৈছে। তাৰপিছত এনে খুন্দি যোৱাটো সৰু সুৰাটো হৈয়ে থাকে। 1 মাহৰ 2 মাহৰ ভিতৰত 5-6টা এক্সিডেণ্ট হৈ আছে। যোৱাকালি ৰাতি এক্সিডেণ্ট হৈছে আমাৰ গাঁৱৰে মানুহ, 24 ঘণ্টা পাৰ হোৱা নাই। তাৰপিছত আৰু আজি ৰাতিপুৱাই এটা মহিলাৰ এক্সিডেণ্ট হৈছে। ধন্যবাদ। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, সতীৰ্থ কেমেৰা আছে, ইয়াতে আৰক্ষী লোক উপস্থিত হৈছে সমান্তৰালভাৱে। ইয়াত যিসমূহ গাড়ী আছে ভূটানলৈ যাত্ৰা কৰা এই গাড়ীসমূহ এই দীঘলীয়া শাৰী লাহে লাহে আৰম্ভ হৈছে। মুঠৰ ওপৰত প্ৰায় 1 ঘণ্টাৰ ওপৰ হ'ল এই পথেদি যি যাতায়াত প্ৰক্ৰিয়া সম্পূৰ্ণ স্তব্ধ হৈ আছে। স্থানীয় লোকসকলৰ দাবী যে এই পথছোৱাত সঘনাই যি পথ দুৰ্ঘটনা সংঘটিত হয়, এই পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ ইয়াতে তেওঁলোকে স্পীড বাম তেওঁলোকে বনাই দিব লাগে, স্পীড ব্ৰেকাৰ বনাই দিব লাগে। সেইটো তেওঁলোকৰ দাবী তেওঁলোকে আগতে জনাইছিল। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে হওক বা গড়কাপ্তানি বিভাগে তেওঁলোকে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। যাৰ কাৰণে আজি তেওঁলোকে এনেদৰে ঘৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেকৈ পাথৰ আৰু ড্ৰাম পেলাই তেওঁলোকে প্ৰায় 1 ঘণ্টাৰ ওপৰত ধৰি তেওঁলোকে এনেদৰে পথ অৱৰোধ কৰি আছে। আৰু এনেদৰে মহিলাসকলে তেওঁলোকৰ যি দাবী যে এই ভাৰত ভূটান সংযোগী যি 127 নং যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথৰ এই অঞ্চলৰ মানুহৰ সুৰক্ষাৰ কাৰণে পথৰ ওপৰত তেওঁলোকৰ স্পীড ব্ৰেকাৰ অতি সোনকালে প্ৰশাসনৰ পৰা বনাই দিব লাগে। সেই দাবীৰে এতিয়ালৈকে ইয়াতে তেওঁলোকে অৱস্থান কৰি আছে। আৰক্ষীৰ লোক যদিও আহিছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে হওক বা গড়কাপ্তানি বিভাগৰ লোক হ'ল তেওঁলোকে উপস্থিত নোহোৱাৰ কাৰণে এতিয়ালৈকে যি সমস্যাৰ সৃষ্টি হৈছে যাতায়াতৰ, এয়া কিন্তু এতিয়ালৈকে একে পৰিস্থিতিতে আছে বৰ্তমান ক'ব লাগিব। ঋতুমণি, নিশ্চয়কৈ জয়ন্ত দেৱনাথ, আপুনি প্ৰতিবাদস্থলীৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে, তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ শুনালে। গতিকে গতিৰোধকৰ ব্যৱস্থা নথকাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। অতি শীঘ্ৰে গতিৰোধকৰ ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে দাবী জনাইছে। আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক কিছু তথ্য আগবঢ়োৱাৰ বাবে।